মুকলি আকাশৰ তললৈ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ শুকুৰবাৰে পাণবজাৰ থানাৰ দ্বিতীয়টো গোচৰত লাভ কৰিছিল জামিন। প্ৰথমটো গোচৰত জামিনৰ পাছত নতুনকৈ জাপি দিছিল আন এটা গোচৰ। এপেক্স বেংকৰ নথি চুৰি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকগৰাকীক। এই গোচৰটোতো জামিন লাভৰ পাছত আজি মুকলি আকাশৰ তলত দিলৱাৰ হুছেইন মজুমদাৰ। মুকলি আকাশৰ তললৈ আহি আৱেগত কান্দি উঠিল দিলৱাৰ হুছেইন। প্ৰশ্ন কৰাটো মোৰ কাম, ভৱিষ্যতেও মই প্ৰশ্ন কৰি যাম বুলি মন্তব্য দিলৱাৰ হুছেইন মজুমদাৰৰ। অনৈতিক আৰু বেআইনী কাম মোৰ সংবিধানত নাই বুলি মন্তব্য কৰিলে সাংবাদিকগৰাকীয়ে। প্ৰথমতে মোৰ কাৰণে থিয় দিয়া আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সাংবাদিক, অসমৰ লগতে আমাৰ দেশৰ প্ৰতিগৰাকী সাংবাদিক, আনকি ইউএনত মোৰ কাৰণে থিয় দিয়া প্ৰতিগৰাকী নাগৰিকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত। দ্বিতীয়তে মই আমাৰ ৰাজ্যৰ সকলো নাগৰিক যিসকলে মোৰ হৈ মাত মাতিছে, সমৰ্থন মোক দিছে, মোক শক্তি দিছে, মোক নৈতিকভাৱে সমৰ্থন আগবঢ়াইছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।